everyone, finally এখন নেটৰ দুপাট্টা কিনি আনি ফুলবোৰ কাটি বনাইছো কাপোৰযোৰ ৰাখিয়ে থৈছিলো তাকে আজি ফুল আৰু বহুদিন হ'ল কাপোৰ বনালে মোৰ বহুত দিন লাগি যায় কাৰণ এটা কামে নহয় যে আৰু মই নিজৰ কাৰণে বনাম যেতিয়া লাহে লাহে বনাই থাকো আৰু নেটখন কাটাতে বহুত টাইম লাগিলে এয়া নেটৰ ফুল কেইটা ধুনীয়াকে কাটি ল'ব লাগে তাৰপিছত এয়া এইটোই কাটি আছিলে অকমান দেখাম আৰু আপোনালোকক কেনেকৈ কৰিছো আৰু এইটো আগৰে কৰা আছিল এইটো লগাই দিছো আৰু এপ্লিকো মাজে মাজে লগাই দিছো বাৰু এয়া একেবাৰে চিম্পল নহয় বাৰু আৰু ব্লাউজৰ ডিজাইনটো মই পিছত কৰি ব্লাউজটো এটা চিলোৱা নাই কাপোৰযোৰ দেখাই দিলো আৰু আপোনালোকক এয়া একেবাৰে সকলোকে মেখেলাখন তলৰ ফালে অকণ বেলেগ আছে আৰু এইখিনি বেলেগ কৰি দিছো চুৰ্ণীখনত গোটেইখিনি থাকে আৰু এখন চুৰ্ণীৰে কাপোৰযোৰ ধুনীয়াকৈ ডিজাইন হৈ গৈছে দেই এয়া এইফালে তিনিটা দিছো এইটো সাইডত আৰু এইখিনি ধুনীয়াকৈ বনাই দিছো এয়া এইখিনি কাটতে টাইম লাগিছে দেই মই দুদিন গৈছে কাটতে আৰু এদিন ৰেষ্ট লৈছো আৰু এইখিনি লগাইছো আৰু এইটো বহুত ধুনীয়া লাগিছে আজিকালি পাটৰ কাপোৰবিলাকতো এইটো দি দিয়ে বাৰু মই এই কাপোৰটো দি দিছো দেখিবলৈ বহুত বেছি ধুনীয়া হৈছে কাপোৰযোৰ কেনেকুৱা হৈছে জনাব দেই আৰু এয়া নেটৰ দুপাট্টাখন হলজি 3-4 মাহ মান আগতে কিনি থৈছিলো এনে থৈছিলো আৰু কিন্তু মই কৰাহে নাছিলো কিন্তু কাপোৰযোৰ কিনা আজি এবছৰ মান হৈ গ'ল আৰু কৰিব মানে সময় পোৱা নাই দুযোৰ তিনিযোৰ একেলগে আনিছিলো দুযোৰ মাহতৰ বনাই দিলো মোৰ এইযোৰ বনাম বুলি ভাবি আছিলো কি ডিজাইন দিম তাকে ভাবি এই দুপাট্টাখন আনিলো বহুত দেখা পাইছিলো মানে এনেকুৱা মানে নেটৰ এনেকে কাপোৰ বনোৱা তাকে মই ভাবিলো মই কাৰণে মই ট্ৰাই কৰো এবাৰ তাকে ট্ৰাই কৰিলো আৰু এইবিলাক গোটেইবিলাক তাত থাকে লেস আছে আৰু ইয়াতে ফুলবোৰ কাটি কাটি কেনেকে প্ৰথমতে মিলাব পাৰো তাকে চাই লৈছো দেই ইয়াতে মই মানে দু সাইডেতে এনেকে আছিলে এইখিনি ধুনীয়াকৈ কাটি ললো মেখেলাত দিম বুলি ভাবিলো প্ৰথমতে মেখেলাত সেইটো ডিজাইন দি দিলো আৰু ফুলবোৰ আৰু এই লেসটো মানে মই চাদৰৰ সাইড পটিত লগাই দিম আৰু এয়া এইখিনি মেখেলাখনত লগাই দিছো মানে লগাই দিয়া নাই আৰু মানে মই মানে চাইছো আৰু কেনেকৈ ডিজাইনটো বনাব পাৰি আৰু এয়া মই এয়া পটিটো মানে মেখেলাখনৰ প্ৰথম এইটো লগাই লম প্ৰথমতে মেখেলাখনত লগাই লৈছো আৰু এয়া চিলাই গৈছো প্ৰথমতে অকমান দিগদাৰ হয় মানে ভিডিওটো বনাব ভিডিও বনোৱা নহয় অকমান দেখাই দিছো আৰু খিনি কৰা তাৰ পাছত এইখিনি ফুলখিনি অকমান দিগদাৰ হয় প্ৰথমতে মই এয়া আঠাটো 7000 আঠাটো মই ব্যৱহাৰ কৰো আগৰ পৰা বহুত বস্তু থাকে মোৰ অলৰেডি তাৰ পাছত প্ৰথমতে এইখিনি মিলোৱাৰ কাৰণে মই ফুলকেইটা ধুনীয়াকৈ দুটামান কাটি লৈছো প্ৰথমতে মেখেলাখনৰ কাৰণে ফুলবোৰ বাৰু মই হিসাব কৰি কাটিছো আৰু গোটেইখিনি ফুলে মানে মিলাকৈ মানে ডিজাইনটো বনোৱাৰ কাৰণে কাটি লৈছো তাৰ পাছত এয়া ফুলখিনিৰ তলত মানে প্ৰথমতে চিলাই দিব অকমান অসুবিধা হয় সেই কাৰণে এয়া 7000 টো অকমান দি প্ৰথমতে মিলাই গৈছো এইটো মানে 10 মিনিটৰ ভিতৰতে লাগি যায় আৰু আঠাটো মই কিন্তু অকল আঠাটোই দিয়া নাই দেই ইয়াতে এইটো আঠাটো দিয়াৰ পিছত আৰু চিলাইছো মই মেচিনত হিটু কালাৰ দিয়ে এনেকৈ আঠাটো প্ৰথমতে গোটেইবিলাকতে দি গৈছো মেখেলাখনত বেছি দিয়া নাই যেহেতু মোৰ ফুলকেইটা ডাঙৰ হয় সেইকাৰণে চাৰিটা দিছো আৰু পিছত দি দিছো আৰু দুটাকৈ পিছত মিলাইছো বাৰু দেখাই দিম তাৰ পিছত এয়া হৈছে চাদৰখনৰ এনেকৈ ডিজাইনটো প্ৰথমতে বনাই লৈছো ফুলবোৰ কাটা হৈ গৈছে 2 দিন লাগিলে দেই ফুলবোৰ কাটতে তাৰ পিছত এইবিলাক মোৰ আগতে বনোৱাই আছিলে এইটো কলা ডিজাইনটো আগৰ পিংক কালাৰৰ কাপোৰযোৰ তাকে ৰৈ গৈছিলে ইয়াতো এটা দি দিছো আৰু তাৰ পিছত এইটো হৈছে মোৰ মানে দহি কাম নকৰ আৰু দহি ঠাইত এইটো মানে অৰ্ডাৰ কৰিছিলো লেসটো বহুত ধুনীয়া হয় এইটো দি দিছো আজিকালি পাটৰ কাপোৰ বিলাকত যে দিয়ে এইটো সেইকাৰণে ভাবিলো এইযোৰ অকমান স্পেশাল কে বনাও তাৰ পাছত এয়া চাদৰখন হৈছে এইখন হৈছে মেখেলাখনৰ মই এইখিনি ধুনীয়াকৈ আঠা লগাই চিলোৱা কাম হৈ গৈছে বাকি আৰু মাজত এই দুটা দিলে ধুনীয়া লাগিব তাকে ভাবিলো এয়া এপ্লিকবোৰ আছে আৰু এইবিলাক মই ঠিক ঠাক কৰিব অলপমান টাইম লাগে দেই ফুলবোৰ মিলাই গলে তাৰ পিছত এয়া ষ্টোন দি গৈছো মানে একেদিনাই এইটো নহয় মোৰ কামবিলাক অলপকৈ কৰো আৰু যেতিয়া টাইম পাই তেতিয়াই কৰো আৰু বহুত দিন লাগিলে 10 দিন মান লাগিলে চাগে কাপোৰযোৰ বনাওতে অলপকৈ বনাই গৈছো তাৰপিছত এয়া ভাইৰেলে মেখেলাখন চিলালো
চিলোৱাটো দেখুওৱা নহ'লে অকণমানহে দেখাইছিলোঁ। ইমান আৰু মোবাইল ধৰিব নোৱাৰি অকলে কিন্তু মোবাইল ধৰি থাকি মই নোৱাৰোঁ ইমান ধৰিব। এয়া ধুনীয়াকৈ মিলাই গ'লোঁ দেই। এয়া এপ্লিকৰ ফুলবোৰ আগৰ পৰা আনা মাল্টি কালাৰৰ আনি থৈ দিছিলোঁ, আগৰ পৰা থাকে যিহেতু, আৰু এয়া ধুনীয়াকৈ হৈ গৈছে মেখেলাখনত এইখিনি। আৰু এইখিনি ছাইড পতিটো মানে চাদৰখনত নহয় কাৰণে মেখেলাখনত দি দিছোঁ। এইবাৰ চাদৰখনত এয়া লেচটো যিহেতু মই আগতে দেখাইছোঁৱেই উলিয়াই লৈছোঁ, আৰু এয়া ছাইডত লেচটো লগাই দিম। এনেকুৱা লেচ আৰু মোৰ আছে, কিন্তু দুপাট্টাখন ধুনীয়াকৈ গোটেইখিনি বস্তু আছে। এখন দুপাট্টাৰে কাপোৰযোৰ ধুনীয়া ডিজাইন এটা হৈ গৈছে দেই, বহুত মানে ধুনীয়াকৈ হৈছে। মিলাব জানিলে ধুনীয়াকৈ হয় আৰু এনেকুৱা ধৰণৰ ডিজাইনৰ কাপোৰ মই দেখিয়ে আছোঁ, মানে বৰ ধুনীয়া লাগে কাপোৰবোৰ। সেইকাৰণে ভাবিলোঁ ময়ো এযোৰ বনাই লওঁ। আৰু এনেকুৱা অকণমান মেহনত মিলাই ল'ব লাগে। তাৰপাছত এইবোৰ ফুলবোৰ কাটিব লাগে, কাটি আকৌ আঠা লগাই ধুনীয়াকৈ পটককৈ চিলাই দিব নোৱাৰি, কাৰণ চিলাইটো খুলিব নোৱাৰি ন, সেইকাৰণে পটককৈ চিলাই নিদিওঁ মই। প্ৰথমতে আঠা লগাই দিছোঁ, তাৰপিছত চিলাই গৈছোঁ। ধুনীয়াকৈ এতিয়া থাকি গৈছে। আৰু এয়া ছাইড পতিটো প্ৰথমতে ওলোটাকৈ লগাইছিলোঁ দেই, আকৌ খুলিলোঁ অকণমান, খুলি আকৌ ধুনীয়াকৈ এনেকৈ লগাই ল'লোঁ। ফাইনেলি যোৱাকালি কাপোৰযোৰ হৈ গৈছে মোৰ। আৰু এয়া এইটো মানে চিলাইটো অকণমান অসুবিধা হৈছে, সেইকাৰণে ইয়াতে আঠাটো ইমান ধুনীয়াকৈ মানে খাইছে নহয়, এইখিনি আঠা লগাই আকৌ চিলাই দিছোঁ। এইখিনি দহি গোঠা নাই আৰু এইবাৰ এনেকৈ এইটো লগাই দিছোঁ। ধুনীয়া লগা হৈছে কাপোৰযোৰ এইটো লগাই দিয়াৰ পিছত। আৰু ব্লাউজটো চিলাব দিছোঁ বাৰু, এনেকৈ ব্লাউজটোতো অকণমান ডিজাইন দি এনেকৈ হৈ গৈছে ধুনীয়া কাপোৰযোৰ। আৰু কেনেকুৱা হৈছে জনাব দেই। কাপোৰবোৰ আজিকালি ইমান ধুনীয়াকৈ বনাই সকলোৱে, ময়ো মাজে মাজে বনাওঁ বাৰু। কেনেকুৱা হৈছে ডিজাইনটো জনাব, আৰু মিলাব জানিছোঁ নে সেইটো ক'ব। আৰু এয়া মাজে মাজে এই ফুলকেইটা দি দিছোঁ। এই মাজত কিন্তু একেবাৰে একো দিয়া নাই দেই, এয়া মাজত দিয়া নাই। আৰু ফাইনেলি কাপোৰযোৰ এটা ছাইডত তেনেকৈ দিছোঁ, আৰু এটা ছাইডত এইখিনি দিছোঁ। আৰু সেয়া মেখেলাখন হয়, আৰু এইখন হৈছে চাদৰ। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট কৰিব। ধুনীয়াকৈ কাপোৰযোৰ অকণমান কেনেকুৱা লাগিছে জনালে ভাল পাওঁ। আৰু মই বাৰু বেলেগক কাপোৰ বনাই নিদিওঁ, আৰু নিজৰ ঘৰৰ পৰিয়ালক দিওঁ। আৰু মানে মাহঁতক দিছোঁ, বাক দিছোঁ, আৰু মই নিজেও বহুত কেইযোৰ বনালোঁ। মানে বেলেগ বনাইছোঁ দেই। ব্লক প্ৰিণ্টিং বনাইছোঁ, অলৰেডি দেখাইছোঁ ভিডিঅ'বিলাকত। আৰু এইযোৰ বনাবৰ মন আছিলে, মানে এনেকৈ ফুল কাটি আৰু দুপাট্টাৰে ফুল কাটা এনে দেখা পাইছোঁ, আৰু সেইকাৰণে বনালোঁ আৰু কাপোৰযোৰ। আৰু এইযোৰ যিহেতু আগৰ পৰা আনাই আছিলে, এইটো কালাৰটো মোৰ নাই, মানে বেলেগ কালাৰৰ কাপোৰ আৰু বেলেগ ডিজাইনো থাকিলে ভাল লাগে। যিখিনি পাৰোঁ সেইখিনি বনাইছোঁ, আৰু বাকী ৰিবন নাজানো, এইটো বনাব নোৱাৰোঁ। মানে এইযোৰ বনালোঁ, আৰু কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব আপোনালোকে। ধুনীয়াকৈ লাইক কমেণ্ট কৰিব। আৰু যিবোৰে মোৰ চেনেলটো আজি নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু ধুনীয়াকৈ কমেণ্ট কৰিব। ফাইনেলি কাপোৰযোৰ দেখাই দিলোঁ গোটেইখিনি। আৰু এয়া লাষ্টত ৰীল এটা বনাইছিলোঁ দেই, গোটেইখিনি কাপোৰযোৰ পিন্ধি দেখাইছোঁ লাষ্টত। এয়া ফাইনেলি বাই।